বন্ধুসকল আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আসাম কেৰলত আলোচনা কৰিবলৈ ওলাইছো ৱৰ্ল্ড ইউনেস্কো হেৰিটেজ সাইটৰ বিষয়ে। ইয়াৰ ভিতৰত ভাৰতত কিমানটা ইউনেস্কো হেৰিটেজ আছে, ক'ত আছে, অসমত কিমানটা আছে আৰু কেনেদৰে এইবিলাকৰ চুজ কৰা হয় এইবিলাকৰ বিষয়ে আলোচনা কৰিম। আৰু এইটো আমাৰ এডিআৰই আৰু আসাম পুলিচৰ এক্সামৰ কাৰণে বহুত জৰুৰী হয়। কিছুমান ভিতৰুৱা কুৱেশ্যনৰ আলোচনা কৰিম যিবোৰ হয়তো আমাৰ এডিআৰই নাইবা আসাম পুলিচ এক্সামত আহিব পাৰে। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কুৱেশ্যন লৈ লৈছোঁ যে হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন দ্য ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট। ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্টৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটো এড কৰা নাই। এই চাৰিটাৰ ভিতৰত তিনিটা এডেড আছে আৰু এটা এড কৰা নাই। সেই এনচাৰটো আপোনালোকে কমেণ্টত জনাওক, নাইবা আমি ইয়াৰ নেক্সট ভিডিঅ'টোত এই কুৱেশ্যনটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানি লওঁ ইউনেস্কো কি। ইউনেস্কো হ'ল ইউনাইটেড নেশ্যনৰ এটা পিলাৰ আৰু ইয়াৰ ফুল ফৰ্মটো হ'ল ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনটোৱে কি কৰে? এই অৰ্গেনাইজেশ্যনটোৱে ইউএনৰ 194টা কাণ্ট্ৰি ইনক্লুড আছে ইউএনত। সেই 194টা কাণ্ট্ৰিৰ যিবোৰ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল কিছুমান মনুমেণ্ট আছে, কিছুমান হিষ্টৰিক মনুমেণ্ট আছে, কিছুমান নতুনকৈ আছে, কিছুমান নেচাৰেল আছে, সেইবিলাকৰ প্ৰিজাৰ্ভ কৰাৰ দায়িত্ব হ'ল ইউনেস্কোৰ। ইয়াৰ ভিতৰত তেওঁলোকে প্ৰায় 1154টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে এই 194টা কাণ্ট্ৰিত। আৰু এই 1154টাৰ ভিতৰত 42টা ইণ্ডিয়াত আছে। ইণ্ডিয়াত কিমানটা আছে? 42টা। এইটো মনত ৰাখিব। গোটেই পৃথিৱীত নহয়, 194টা কাণ্ট্ৰিত 1154টা আছে আৰু ইণ্ডিয়াত 42টা আছে। আৰু এই 42টাৰ ভিতৰত অসমতো আছে 2টা। আৰু বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। চ' ইণ্ডিয়াত থকা এই 42টাৰ ভিতৰত এইটো দেখা হৈছে, মেপত দেখা হৈছে। এই মেপত এই ডটবিলাক যে দেখা হৈছে এইবিলাকে হ'ল ইউনেস্কো হেৰিটেজ চাইট। ইউনেস্কোৰ যিবিলাক হেৰিটেজ চাইট তাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। ইয়াতে দেখা হৈছে এটা গ্ৰীণ আছে, য়েলো আছে, আৰু ইয়াতে দেখা হৈছে গ্ৰীণ য়েলো মিক্স আছে। চ' ইয়াক আমি তিনিটা ভাগত ভগাব পাৰোঁ। সেই তিনিটা ভাগ হ'ল, এটা হ'ল নেচাৰেলটো হ'ল যিবিলাক আমাৰ ধৰক পাৰ্ক আছে, তাৰপিছত য়েলোটো হ'ল আমাৰ কালচাৰেল হিষ্টৰিক যিবিলাক চাইট আছে সেইবিলাক য়েলো কালাৰ কৰা আছে ইয়াতে। আৰু এইটো যিটো মিক্স আছে এইটো হ'ল মিক্স, এইটো কালচাৰেল হয়, হিষ্টৰিকেলো হয়, লগতে নেচাৰেলো হয়। চ' ইয়াতে গ্ৰীণ দেখা হৈছে আৰু য়েলো দেখা হৈছে আৰু এটা মিক্স আছে। আৰু অসমত যি দুটা দেখা হৈছে এই দুটা গ্ৰীণ। আপোনালোকে জানে নিশ্চয় অসমৰ দুটা কি কি। চ' ইয়াৰে ভিতৰত এইখন ডিটেইলছ মেপত দেখা পাব। এইখন আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ হিষ্টৰিকেল কালচাৰেল যি আছে সেইটো হ'ল 34টা আছে। এতিয়া দেখা হৈছে য়েলো ডটবিলাক বেছি আছে, য়েলো ডটবিলাক 34টা আছে। আৰু এই মাজ ভাগত য়েলো ডট বেছিকৈ আছে। আৰু গ্ৰীণ নেচাৰেলখিনি এইটো ছাইডত আছে, ৱেষ্টাৰ্ণ ঘাটত আছে, আৰু এইফালে আমাৰ নৰ্থ ইষ্টৰ ছাইডে আছে, এইফালে ওপৰৰ ফালেও আছে। চ' 34টা আছে কালচাৰেল। এই কালচাৰৰ 34টাৰ ভিতৰত আপোনালোকে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট দেখা পাইছে, যেনেকৈ আগ্ৰা ফৰ্ট, অজন্তা কেভছটো এইটোৰ বিষয়ে কুৱেশ্যন আহিয়ে থাকে। অজন্তা কেভছ 1983ত এড কৰা হৈছিল। আৰু নালন্দা এণ্ড মহাবীৰতা এট নালন্দা, এইটো নালন্দা ইউনিভাৰ্চিটিৰ যিটো প্ৰেমাইচেছ আছে সেইটোকো এড কৰা হৈছিল 2016ত। আৰু ইয়াতে দেখা পাইছে ইয়াতে আছে যন্তৰ মন্তৰ, জয়পুৰত থকা যন্তৰ মন্তৰ অল ভাৰতত 5টা যন্তৰ মন্তৰ আছে। তাৰে ভিতৰত জয়পুৰত থকা যন্তৰ মন্ত্ৰটো ৱৰ্ল্ড ইউনেস্কো হেৰিটেজ চাইটত এড কৰা আছে। এইটো কথা মনত ৰাখিব, কাৰণ এক্সামত
এনেকুৱা ট্ৰিকি কুৱেশ্যন দিব পাৰে যন্তৰ মন্তৰ দিব ইয়াতে এড্ৰেছটো বেলেগ দি দিব আপোনালোকে যন্তৰ মন্তৰ দেখা পাই টিক মাৰ্ক দি দিব পাৰে কিন্তু যন্তৰ মন্তৰ জয়পুৰত থকাটোহে ইউনেস্কো হেৰিটেজ সাইটত এড কৰা হৈছে কালচাৰেল ভাগটোত কৰা হৈছে আৰু এটো মনত ৰাখক কালচাৰেল ভাগত আমাৰ আছে 34টা তাৰপিছত আছে আমাৰ নেচাৰেল অল ইণ্ডিয়াত 7টা আছে ইয়াতে যদি মেপত দেখা পায় ইয়াতে দেখা হ'ব গ্ৰীণ 7টা হে আছে তো নেচাৰেল আছে 7টাৰ ভিতৰত গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক কনজাৰভেশ্যন এৰিয়া 2014ত এড কৰা হৈছে তাৰপিছত আমাৰ অসমৰ দুটা কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস ৱাইল্ড লাইফ চেঞ্চুৰী এই দুটা 1985ত এড কৰা হৈছিল এই দুটাৰ বিষয়ে আমি এক্সট্ৰাকৈ আলোচনা কৰিম তাৰপিছত আছে কলাইদেউ নেশ্যনেল পাৰ্ক তাৰপিছত নন্দদেৱী ভেলী এণ্ড ফ্লাৱাৰ নেশ্যনেল পাৰ্ক এইটো 1988 2025 এইটো পিছত এড কৰা হৈছিল এক্সট্ৰাকৈ তাৰপিছত সুন্দৰবন নেশ্যনেল পাৰ্ক 1987ত এড কৰা হৈছিল সুন্দৰবন নেশ্যনেল পাৰ্ক আপোনালোকে গম পায় এইটো হ'ল সুন্দৰবন নেশ্যনেল পাৰ্ক যেটো নেচাৰেল হয় এইটো এটা কি কম আমাৰ যেটো ব্ৰহ্মপুত্ৰ নদীৰ যেটো কি কয় এইটো মোহনা সাগৰত যেতিয়া লগ হৈছে যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু এইফালৰ পৰা গংগা নদী আহিছে এইখিনি গোটেইখিনি মিলি যেতিয়া ইয়াতে লগ হৈছে ইয়াতে বে অফ বেংগলত লগ হৈছে তেতিয়া ইয়াতে এটা মোহনা সৃষ্টি কৰে আৰু সেই মোহনাতে সুন্দৰবন নামৰ নেশ্যনেল পাৰ্কটো আছে য'ত হোৱাইট টাইগাৰ পোৱা যায় ভাৰতৰ একমাত্ৰ হোৱাইট টাইগাৰ পোৱা ঠাইটো হ'ল সুন্দৰবন নেশ্যনেল পাৰ্ক এইটোক 1987ত এড কৰা হৈছিল তাৰপিছত আছে ৱেষ্টাৰ্ণ ঘাট 2012ত এড কৰা হৈছিল ৱেষ্টাৰ্ণ ঘাট আপোনালোকে যদি দেখা পায় ইয়াতে আছে ৱেষ্টাৰ্ণ ঘাট এই ৱেষ্টাৰ্ণ ঘাটত থকা মোৰ কথা কৈছে তো এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস ৱাইল্ড লাইফ চেঞ্চুৰী এই দুটা এড কৰা হৈছিল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত 1985ত এড কৰা হৈছিল দুটাই আৰু দুটাই একেলগে এড কৰা হৈছিল আমি জানো কাজিৰঙা নেশ্যনেল পাৰ্ক ৱৰ্ল্ড আমাৰ ওৱান হৰ্ন ৰাইন'চৰাছৰ কাৰণে গোটেই বিশ্ববিখ্যাত আৰু মানাস ৱাইল্ড লাইফ চেঞ্চুৰীটো হ'ল আমাৰ টাইগাৰ ৰিজাৰ্ভৰ কাৰণে জানো আমি টাইগাৰ ৰিজাৰ্ভ কৰা হৈছিল 1973 টাইগাৰ ৰিজাৰ্ভ কৰা হৈছিল মানাস ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এই দুটাই 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত এড কৰা হৈছিল সো এতিয়া আমি কিছুমান কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চনৰ ভিতৰত প্ৰথম কোৱেশ্চনটো আছে ফাইণ্ড দ্য ইনকাৰেক্ট পেয়াৰ অফ ইউনেস্কো নেচাৰেল হেৰিটেজ সাইট ইন এণ্ড ইটছ লোকেশ্যন ইউনেস্কো হেৰিটেজ সাইটৰ নাম আৰু ইয়াৰ লোকেশ্যনটো আমি ইয়াতে কোনটো ইনকাৰেক্ট পেয়াৰ দিয়া আছে ইয়াৰে তিনিটা শুদ্ধ পেয়াৰ দিয়া আছে নাম আৰু লোকেশ্যন এটা ইনকাৰেক্ট দিয়া আছে ইয়াৰ ভিতৰত প্ৰথমটো আছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক হিমাচল প্ৰদেশ নন্দদেৱী এণ্ড ভেলী অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক উত্তৰ প্ৰদেশ সুন্দৰবন নেশ্যনেল পাৰ্ক ৱেষ্ট বেংগল ইয়াৰ ভিতৰত কোনটো অশুদ্ধ আছে সো ইয়াৰ ভিতৰত অশুদ্ধটো আছে নন্দদেৱী এণ্ড ভেলী অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক উত্তৰ প্ৰদেশ কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত আছে এইটো আপোনালোকক ক'বলৈ পাহৰিলোঁ কাঞ্চনজংঘা নেশ্যনেল পাৰ্কটো হ'ল মিক্সড আমি পাইছিলোঁ যে তাতে মিক্সড হ'ল এটা আছে কালচাৰেল আছে 34টা নেচাৰেল আছে 7টা আৰু মিক্স আছে এটা সেই মিক্সটো হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক যেটো 2016ত ৱৰ্ল্ড ইউনেস্কো হেৰিটেজ সাইটত এড কৰা হৈছিল আৰু এইটো আছে ছিকিমত মনত ৰাখিব কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক আছে ছিকিমত আৰু এইটো 2016ত এড কৰা হৈছিল সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নন্দদেৱী এণ্ড ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক উত্তৰ প্ৰদেশ নন্দদেৱী এণ্ড ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্কটো আছে উত্তৰাখণ্ডত উত্তৰ প্ৰদেশত নহয় উত্তৰাখণ্ডতহে আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো আছে ফাইণ্ড দ্য ইনকাৰেক্ট পেয়াৰ অফ ইউনেস্কো কালচাৰেল হেৰিটেজ সাইট এণ্ড ইটছ লোকেশ্যন একে প্ৰশ্ন আছে এইটো ইয়াৰ ভিতৰত প্ৰথম অপশ্যনটো আছে অজন্তা কেভছ মহাৰাষ্ট্ৰ বুদ্ধিষ্ট মনুমেণ্ট সতসাচী মধ্যপ্ৰদেশ ৰাণী কি ভাও গুজৰাট দ্য কুইন্স ষ্টেপৱেল যন্তৰ মন্তৰ মধ্যপ্ৰদেশ
এইটোৰ কথা মই অলপ আগতে আলোচনা কৰিছিলোঁ আপোনালোকে যদি মনত আছে ইয়াতো শুদ্ধ উত্তৰটো দিব পাৰিব প্ৰথম অপশ্যনটো আছে অজন্তা কেভছ মহাৰাষ্ট্ৰ বুদ্ধিষ্ট মনুমেণ্ট ছেকেণ্ড অপশ্যন বুদ্ধিষ্ট মনুমেণ্ট সাতসাসী মধ্যপ্ৰদেশ 3 নম্বৰ অপশ্যনটো ৰাণী কি ভাও দ্য কুইন ষ্টেপৱেল গুজৰাট আৰু 4 নম্বৰটো আছে যন্তৰ মন্তৰ মধ্যপ্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যন্তৰ মন্তৰ মধ্যপ্ৰদেশ মই আপোনালোকক জনাইছিলোঁ যে যন্তৰ মন্তৰ ভাৰতত 5টা যন্তৰ মন্তৰ আছে তাৰে ভিতৰত যেটো জয়পুৰত আছে ৰাজস্থানত হেইটোহে ৱৰ্ল্ড হেৰিটেজ সাইটত দিয়া হৈছে ইউনেস্কো কালচাৰেল হেৰিটেজ সাইটত এড কৰা আছে যন্তৰ মন্তৰ থাকাটো বাকি 4টা এড কৰা নাই সো এটো উত্তৰ হ'ব যন্তৰ মন্তৰ মধ্যপ্ৰদেশ 18th century মহাৰাজা জয় সিং টুৱে জয়পুৰত এই যন্তৰ মন্তৰ কনষ্ট্ৰাক্ট কৰে আৰু টোটেল দিল্লী জয়পুৰ উজ্জৈন মথুৰা আৰু বাৰাণসী যন্তৰ মন্ত্ৰ আছে আৰু এই যন্তৰ মন্ত্ৰসমূহ 1724 পৰা 1730 ভিতৰত 35 ভিতৰত নিৰ্মাণ কৰা বুলি মানা হয় হিষ্টৰিয়ানসকলৰ মতে সো মনত ৰাখিব নিউ দিল্লীত আছে জয়পুৰত আছে উজ্জৈনত আছে মথুৰা আৰু বাৰাণসীত আছে এই 5টা আছে 5টাৰ ভিতৰত জয়পুৰত থাকাটোহে ৱৰ্ল্ড ইউনেস্কো কালচাৰেল হেৰিটেজ সাইটত এড কৰা হৈছে এটো কথা মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে হুইচ two places in Assam are included UNESCO heritage site এটো আপোনালোকে গমে পায় কোন দুটা এড কৰা হৈছে প্ৰথম অপশ্যনটো আছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড চৰাইদেউ মৈদাম কামাখ্যা টেম্পল এণ্ড নামেৰি নেশ্যনেল পাৰ্ক কাজিৰঙা এণ্ড মানাস নেশ্যনেল পাৰ্ক দীপৰ বিল এণ্ড কামাখ্যা টেম্পল সো ইয়াৰে ভিতৰত আপোনালোকে গমে পায় শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা এণ্ড মানাস নেশ্যনেল পাৰ্ক সো চৰাইদেউ মৈদামে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত 2023 নমিনেটেড হৈছিল চৰাইদেউ মৈদামটো এটো মনত ৰাখিব চৰাইদেউ মৈদামটো 2023 নমিনেটেড হৈছিল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত কিন্তু এড কৰা হোৱা নাই সো নেক্সট কোৱেশ্চনটো হল হুইচ অফ দা ফলোইং ইউনেস্কো কালচাৰেল হেৰিটেজ সাইট ইজ নট ইন তামিলনাডু এই চাৰিটাৰ ভিতৰত কোনটো তামিলনাডুত নাই প্ৰথমটো হল গ্ৰুপ অফ মনুমেণ্ট এট হাম্পি গ্ৰুপ অফ মনুমেণ্ট এট মহাবলীপুৰম গ্ৰুপ অফ মনুমেণ্ট এট পাট্টাডাকাল চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্ক এই চাৰিটাৰ ভিতৰত কোনটো ইউনেস্কো কালচাৰেল হেৰিটেজ সাইট তামিলনাডুত নাই মানে ইয়াৰে 3টা তামিলনাডুত আছে আৰু এটা তামিলনাডুত নাই সো ইয়াৰ শুদ্ধ উত্তৰটো যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হল চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্ক চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্কটো আছে গুজৰাটত এটো মনত ৰাখিব চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্ক আছে গুজৰাটত আমি যদি মেপখনত চাওঁ গুজৰাট এইটো হল গুজৰাট আৰু এইটো হল চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্ক এটো মনত ৰাখিব চম্পানেৰ পাৱগঢ় আৰ্কিঅলজিকেল পাৰ্ক আছে গুজৰাটত ইয়াৰ নেক্সট কোৱেশ্চনটো আমি যদি চাওঁ ইয়াৰ নেক্সট কোৱেশ্চনটো আছে where is Fatehpur Sikri a UNESCO cultural heritage site located Fatehpuri Sikri যেটো UNESCO cultural heritage site হয় এটো কোড আছে প্ৰথম অপচনটো হল মধ্যপ্ৰদেশ সেকেন্ড অপচন পাঞ্জাব থাৰ্ড অপচন উত্তৰ প্ৰদেশ আৰু ফৰ্থ অপচন হাৰিয়ানা আৰু ইয়াৰ শুদ্ধ উত্তৰটো যদি যাওঁ আমি ইয়াৰ শুদ্ধ উত্তৰটো হল উত্তৰ প্ৰদেশত আছে ফতেহপুৰি সিক্ৰি যেটো এটা ইউনেস্কো কালচাৰেল হেৰিটেজ সাইট হয় সো এইখিনি আছিল আমাৰ কোৱেশ্চন এই কোৱেশ্চনৰ এনসাৰ খিনি আৰু লগতে আমাৰ এই ভিডিওটোৰ পিডিএফ খিনি যদি আপুনি বিচাৰে তেতিয়া হলে এই দুটা টেলিগ্ৰাম চেনেল আছে ইয়াৰ যিকোনো এটাত এড হ'ব পাৰে আমি তাতে ইয়াৰ যেটো পিডিএফ এটো শেয়াৰ কৰি দিম আৰু তাতে আমাৰ নতুন ভিডিও বিলাকৰ নটিফিকেশন বিলাকো পাই থাকিব সো এইখিনি আছিল ভিডিওটো এনেকুৱা ভিডিওবিলাক পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰিব শেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গৰ লগত Thank you.